Hello, good morning, dear students. How are you all? I hope you all are fit, fine, good and healthy. আজি আমি আলোচনা কৰিম পাঠ্যক্ৰমৰ প্ৰকাৰ অৰ্থাৎ টাইপছ অফ কাৰিকুলাম। আমি পাঠ্যক্ৰম সম্পৰ্কে অলৰেডি গম পাইছোঁ যে পাঠ্যক্ৰমৰ ধাৰণা কি, পাঠ্যক্ৰম সম্পৰ্কে বিভিন্ন শিক্ষাবিদ বা বিভিন্ন শিক্ষা আয়োগে কি মন্তব্য আগবঢ়াইছে বা পাঠ্যক্ৰম কাৰ লগত তুলনা কৰা হৈছে, পাঠ্যক্ৰমৰ অৰ্থ কি অলৰেডি আমি গম পাইছোঁ। হ'লেও মই এবাৰ তোমালোকক মনত কৰি দিছোঁ, পাঠ্যক্ৰমৰ ইংৰাজী প্ৰতিশব্দ হৈছে কি কাৰিকুলাম, হয়নে? আৰু এই কাৰিকুলাম শব্দটো ইংৰাজী শব্দ লেটিন শব্দ কিউৰিয়াৰ শব্দৰ পৰা আহিছে। কি কিউৰিয়াৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ৰেটছ কোৰ্ছ অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান। কাৰণ ঘোঁৰাৰ যেনেকুৱা এটা নিৰ্দিষ্ট লক্ষ্য থাকে, এই সময়ৰ ভিতৰত ইমানখিনি ঠাই গৈ পাব লাগিব, ঠিক তেনেকুৱা পাঠ্যক্ৰম শেষ কৰাৰ বা সম্পূৰ্ণ কৰাৰ এটা নিৰ্দিষ্ট টাইম থাকে যে এই সময়ৰ ভিতৰত পাঠ্যক্ৰম শেষ কৰিব লাগিব। যেনেকুৱা তোমালোকৰ পাঠ্যক্ৰম আমি 22 ডিচেম্বৰৰ ভিতৰত শেষ কৰিব লাগিব, গতিকে আমাৰ এইটো এটা ঘোঁৰা দৌৰৰ লগত তুলনা কৰিব পাৰি। কাৰণ ঘোঁৰা দৌৰৰ যেনেকুৱা নিৰ্দিষ্ট ঠাই আছে, স্থান আছে, সময় আছে, ঠিক তেনেকুৱা আমাৰ এটা নিৰ্দিষ্ট টাইম আছে, সেই টাইমৰ ভিতৰত আমি পাঠ্যক্ৰম পঢ়ি শেষ কৰিব লাগিব, ঠিক আছে। তো ঠিক তেনেকুৱাকৈ এতিয়া পাঠ্যক্ৰমৰ ধাৰণাটো আমি এনেদৰে ক'ব পাৰোঁ যে পাঠ্যক্ৰম অকল স্কুলৰ শ্ৰেণী কক্ষৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয় সম্পৰ্কে জ্ঞান প্ৰদান কৰাই পাঠ্যক্ৰম নহয়। পাঠ্যক্ৰম হৈছে স্কুলৰ বাহিৰে ভিতৰে বিভিন্ন ঠাইত ছাত্ৰ শিক্ষকৰ সংস্পৰ্শত যিকোনো ধৰণৰ জ্ঞান অভিজ্ঞতাৰ ট্ৰান্সফাৰ হোৱাকৈ কি বুলি কোৱা হয়, পাঠ্যক্ৰম বুলি কোৱা হয়। আৰু সেইটো ইট মে বি ক্লাছৰুম, ইট মে বি লেবৰেটৰী, ইট মে বি প্লেগ্ৰাউণ্ড ইত্যাদি, ঠিক আছে। এইটো যিকোনো ক্ষেত্ৰতেই হ'ব পাৰে। যেই নহওক, এতিয়া আমি পঢ়িম পাঠ্যক্ৰমৰ প্ৰকাৰ। এতিয়া পাঠ্যক্ৰমৰ প্ৰকাৰ যদি আমি চাওঁ, সাধাৰণতে পাঠ্যক্ৰমক 6টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে পৰম্পৰাগত পাঠ্যক্ৰম অৰ্থাৎ ট্ৰেডিশ্যনেল অৰ ছাবজেক্ট চেণ্টাৰ্ড কাৰিকুলাম, আৰু এটা হৈছে এক্টিভিটিজ চেণ্ট্ৰেল কাৰিকুলাম মানে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম, আৰু এটা হৈছে অপৃথকীকৰণ পাঠ্যক্ৰম যা আনডিফাৰেঞ্চিয়েটেড কাৰিকুলাম। তাৰপিছত দিছে বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম বেছিক এডুকেশ্যন কাৰিকুলাম। তাৰপিছত দিছে বেলেঞ্চড কাৰিকুলাম অৰ লাইফ চেণ্টাৰ্ড কাৰিকুলাম অৰ্থাৎ ভাৰসাম্য পাঠ্যক্ৰম আৰু জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম। তাৰপিছত আছে অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম। গতিকে পাঠ্যক্ৰমৰ প্ৰকাৰ আমি ইয়াতে কেইটা পালোঁ, পাঠ্যক্ৰমৰ প্ৰকাৰ আমি 6টা পালোঁ। এতিয়া সেই 6টা পাঠ্যক্ৰমৰ বিষয়ে আমি ধুনীয়াকৈ এটা এটাকৈ পঢ়িম। এতিয়া চোৱা, নাম্বাৰ 1 আছে কি পৰম্পৰাগত পাঠ্যক্ৰম বা বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম। এই পাঠ্যক্ৰমৰ নামটোৰ পৰাই আমি এটা কথা অনুমান কৰিব পাৰোঁ যে এই পাঠ্যক্ৰমে কি বুজায়। পৰম্পৰাগত মানে ট্ৰেডিশ্যনেল, যিটো আগৰ পৰাই চলি আহে, ঠিক আছে। আমি কেতিয়াবা এনেকুৱা কথাটো ইউজ কৰোঁ, এইটো ট্ৰেডিশ্যনেল হয়। ট্ৰেডিশ্যনেল মানে পৰম্পৰাগত, যিটো আগৰ পৰা বৰ্তমানলৈকে কি হৈ আছে, চলি আছে। তো এনেকুৱা কিছুমান আমাৰ পাঠ্যক্ৰম আছে যিবিলাক সেই আগৰ পৰা বৰ্তমানলৈকেও চলি আছে। এক্সাম্পল স্বৰূপে তোমালোকক মই ক'ব পাৰোঁ, ধৰা আমাৰ এটা লাষ্ট এডুকেশ্যন পলিচি গঠন হৈছিলে 1986 আৰু এতিয়ালৈকে গঠনেই হোৱা নাই, গঠন হোৱাৰ পথত আছে, ঠিক আছে। কিন্তু কিমান বছৰ পুৰণা, 34 ইয়াৰ্ছ পুৰণা। আৰু সেই 34 ইয়াৰ্ছ পুৰণাৰ কথা যদি আমি ক'ব যাওঁ, সেই ইমান বছৰ আগতে যিটো পাঠ্যক্ৰম চলি আছিলে সেইটো আজিলৈকেও চলি আছে। হয়তো ক'ৰবাত এটা দুটা টপিকছ এনেকুৱা কিছুমান সংশোধন কৰা হৈছে, কিন্তু মেক্সিমাম পাঠ্যক্ৰম সেই আগৰবিলাকে বৰ্তমানলৈকেও চলি আছে। কিন্তু আমি ভালদৰে জানো যে সেই আগৰ পাঠ্যক্ৰমে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰে, ঠিক আছে। গতিকে যিটো বহুত আগৰ পৰা বৰ্তমানলৈকেও চলি আছে সেইটো হৈছে কি আমাৰ ট্ৰেডিশ্যনেল বা পৰম্পৰাগত পাঠ্যক্ৰম। অৰ্থাৎ ইয়াতে কোনো ধৰণৰ আদাৰ্ছ এক্টিভিটি নাই, অকল বিষয়হে আছে। ইয়াতে চোৱা ধুনীয়াকৈ দিয়া আছে যে পৰম্পৰাগত পাঠ্যক্ৰমৰ অৰ্থ হ'ল বিষয়কেন্দ্ৰিক, কাৰণ ইয়াতে অকল বিভিন্ন বিষয়ৰ ওপৰতহে শিক্ষা প্ৰদান কৰা হয়, কোনো ধৰণৰ এক্টিভিটি কৰা নহয়। আৰু ইয়াতে দিছে যে ইয়াত ছাত্ৰতকৈ বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। বৰ্তমান যিটো এডুকেশ্যন ছিষ্টেম, এইটো ছিষ্টেমত আমি আগতে শিক্ষাৰ্থীকহে বেছি ইম্পৰ্টেঞ্চ দিব লাগে,
আমি বিষয় পিছত শিকাব লাগে শিক্ষাৰ্থীৰ এটেনশ্যন আগতে ড্ৰ কৰিব লাগে শিক্ষাৰ্থীৰ মনোভাৱ আগতে বৃদ্ধি কৰিব লাগে আগ্ৰহ মনোযোগৰ সৃষ্টি কৰিব লাগে পঢ়াৰ প্ৰতি মনোযোগী আনিব লাগে তাৰ পিছতহে আমি কোনো বিষয়ৰ ওপৰত শিকাব লাগে কিন্তু সেই সময়ত বা সেই আগৰ যিটো আমাৰ পৰম্পৰাগত পাঠ্যক্ৰম তাতে শিক্ষাৰ্থীয়ে মনোযোগ দিছে নে নাই দ্যাট ডাজ নট মেটাৰ ইয়াতে কি মেটাৰ কৰে যে আমি কি কৰিব লাগে বিষয় শিকাব লাগে তো সেনেকুৱা কৈছে যে ইয়াত ছাত্ৰতকৈ বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় ই কেৱল ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক দিশৰ বিকাশতহে গুৰুত্ব দিয়ে অকল পৰম্পৰাগত পাঠ্যক্ৰম আমি জানো যে শিক্ষাৰ্থীৰ বিভিন্ন দিশ আছে দৈহিক মানসিক আৱেগিক সামাজিক বৌদ্ধিক হয়নে কিন্তু আমাৰ পৰম্পৰাগত পাঠ্যক্ৰমে অকল এটা দিশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে আৰু সেইটো হৈছে কি বৌদ্ধিক দিশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে কিন্তু সামাজিক দিশ আছে ব্যক্তিগত দিশ আছে এইবিলাকক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিছে অৰ্থাৎ নেগলেক্ট কৰিছে অৱহেলা কৰিছে গতিকে বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম বা পৰম্পৰাগত পাঠ্যক্ৰম আমি কি বুজি পালোঁ যে বহুত আগৰ পৰা বৰ্তমানলৈকে চলি থকা এটা পাঠ্যক্ৰম আৰু এই পাঠ্যক্ৰমত কোনো ধৰণৰ নতুনত্ব নাই কোনো ধৰণৰ এক্টিভিটি নাই অকল বিষয়ৰ ওপৰত লেকচাৰ মানে তাত্ত্বিক বিষয়ৰ ওপৰতহে কি কৰা হয় গুৰুত্ব দিয়া হয় তাত্ত্বিক মানে হৈছে থিয়ৰী টাইপ ইয়াতে কোনো ধৰণৰ প্ৰেক্টিকেল নাই অকল থিয়ৰী আৰু তাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু শিক্ষাৰ্থীৰ ওপৰত গুৰুত্ব নিদি অকল বিষয়ৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হয় আৰু এইবিধ পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ সকলোবোৰ দিশৰ বিকাশ সাধন কৰিব নোৱাৰে অকল এটা দিশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে আৰু সেইটো হৈছে কি বৌদ্ধিক দিশ নাম্বাৰ 2 হৈছে কি আমাৰ ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম এতিয়া চোৱা পাঠ্যক্ৰমটোৰ নামৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰি যে এইবিধ পাঠ্যক্ৰমে কি ক'ব ক্ৰিয়া এক্টিভিটি ক্ৰিয়া মানে হৈছে কি কাম আমি এনেকুৱা কওঁ নহয় আজি ষ্টুডেণ্টক কিছুমান এক্টিভিটি কৰিব দিম এক্টিভিটি মানে হৈছে কাম কিছুমান ষ্টুডেণ্টক কৰিবলৈ দিয়া কাম সেইটো হৈছে এক্টিভিটি বা ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম ছয়তে দিয়া আছে যি পাঠ্যক্ৰমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতিসমূহ অনুসৰণ কৰে তাকে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বুলি কোৱা হয় এই পাঠ্যক্ৰমত কৰ্মৰ মাজেৰে বিষয়বস্তুৰ জ্ঞান দিয়া হয় কৰ্মৰ মাজেৰে মানে যিকোনো কামৰ মাজেৰে কি কৰা হয় শিক্ষা দিয়া হয় এক্সাম্পল স্বৰূপে ল'ৰা ছোৱালীবিলাকক কি কৰিব দিয়া হৈছে ইয়াতে কেইটা লাঠি আছে হিচাপ কৰিব দিয়া হৈছে মানে লাঠিকেইটা জমা কৰিব দিয়া হৈছে এতিয়া সেইটো চোৱা সেই লাঠিকেইটা এটা কি হৈছে লাঠিকেইটা যে আনি একলগ কৰিব সেইটো এটা কাম হয় ঠিক আছে আৰু সেই বস্তুটো যেতিয়া হিচাপ কৰি ইয়াতে ভৰাব যে ইয়াতে কেইটা লাঠি আছে 5টা লাঠি আছে সেই বস্তুটো কিহৰ যোগেদি প্ৰকাশ পালে কামৰ যোগেদি প্ৰকাশ পালে আৰু লগতে সি কাউণ্টো শিকিলে তেনেকুৱা ধৰণৰ এক্টিভিটি টাইপৰ যেনেকুৱা এই অংগনবাদী স্কুলবিলাকত চাবা যিকোনো ধৰণৰ খেলনা বস্তুৱে নাহক কিয় তাতে কিন্তু কিছুমান এক্টিভিটি টাইপৰ আছে যদি এটা কুকুৰ আছে কুকুৰটো এনেকুৱা টাইপৰ হ'ব আমি খুলিব পাৰোঁ আগৌ লগাব পাৰোঁ কিন্তু ষ্টুডেণ্টে ভাবিব কি যে এইটো অকল খেলা বস্তুহে মই খুলি আছোঁ লগাই আছোঁ কিন্তু সেইটোৰ যোগেদি যে ল'ৰা ছোৱালীৰ ক্ৰিয়েটিভিটি বৃদ্ধি পাই আছে সৃজনী শক্তি বৃদ্ধি পাই আছে সেইটো ল'ৰা ছোৱালীবিলাকে নাজানে কিন্তু এনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰাকে কি বুলি কোৱা হয় ক্ৰিয়েটিভিটি ঠিক আছে এতিয়া ধৰা আমি আগতে সায়েন্স পঢ়িছিলোঁ মানে অৰ্থাৎ বিজ্ঞান যেতিয়া পঢ়িছিলোঁ বিজ্ঞানত কিছুমান কি আছিলে পৰীক্ষা আছিলে এক্সপেৰিমেণ্টেল আছিলে ঠিক আছে আৰু সেই এক্সপেৰিমেণ্টেলবিলাক আমাক স্কুলত শিকোৱাৰ লগে লগে টিচাৰ আমাক ঘৰতো কৰি চাব দিছিলে এতিয়া যেতিয়া আমি স্কুলত শিকি আহি লগত ঘৰতে কৰিছিলোঁ তেতিয়া আমাৰ কি পাইছিলে ক্ৰিয়েটিভিটি বৃদ্ধি পাইছিলে অৰ্থাৎ আমাৰ সৃজনী শক্তি বৃদ্ধি পাইছিলে মানে নিজে প্ৰমাণ পাইছিল আৰু তেনেকৈ শিকিলে শিক্ষাৰ্থীয়ে বিষয়বস্তু কেতিয়াও পাহৰি নাযায় ঠিক আছে তো সেইকাৰণে কৈছে যে কৰ্মৰ মাজেৰে বা কামৰ মাজেৰে বিষয়বস্তুৰ জ্ঞান দিয়াটো দৰকাৰ আৰু কমেনিয়াছ হয় সেইটো কথাই কৈছিলে যে যেতিয়া কোনো বিষয় শিকোৱা হয় তাক কৰ্মৰ মাজেৰেহে শিকাব লাগে তেতিয়া শিক্ষাৰ্থীয়ে সেই বিষয়টো পাৰ্মানেণ্ট হৈ যায় আৰু কেতিয়াও পাহৰি নাযায় আৰু তাৰ অভিজ্ঞতা লাভ কৰে এতিয়া চোৱা দিছে যে এই ধৰণৰ পাঠ্যক্ৰমে ল'ৰা ছোৱালীক গঠনমূলক আৰু সৃজনীমূলক গুণৰ বিকাশ ঘটোৱাত কি কৰে সহায় কৰে আৰু তেওঁলোকৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ ঘটায় এতিয়া চোৱা ব্যক্তিত্ব বুলি ক'লে আমি কি বুজি পাওঁ এজন ব্যক্তিৰ দৈহিক মানসিক আৱেগিক সামাজিক বৌদ্ধিক সকলোবোৰ দিশ মিলিহে এজন ব্যক্তিৰ কি হয় ব্যক্তিত্ব অৰ্থাৎ পাৰ্চনেলিটি হয় এতিয়া আমিতো গম পাইছোঁ যে আমাৰ যিটো পৰম্পৰাগত পাঠ্যক্ৰম আছিলে সেই পাঠ্যক্ৰমে অকল এজন ব্যক্তিৰ বৌদ্ধিক দিশৰহে বিকাশ সাধন কৰিছিলে কিন্তু ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমে এজন ব্যক্তিৰ সৰ্বাত্মক দিশৰ বা সামগ্ৰিক দিশৰ অৰ্থাৎ ব্যক্তিত্বৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ ঘটায় ঠিক আছে আৰু ই ল'ৰা ছোৱালীৰ সামাজিক গুণৰো বিকাশ সাধনত সহায় কৰে কাৰণ যেতিয়া ল'ৰা ছোৱালীবিলাকক একেলগে কিছুমান কাম কৰিবলৈ দিয়া হয় তেতিয়া ল'ৰা ছোৱালীবিলাকে এটা সমস্যা সমাধান কৰোঁতে পটককৈ টিচাৰৰ হেল্প নলয়
নিজৰ মাজতে ডিছকাছ কৰে ঠিক আছে তো নিজৰ মাজতে যেতিয়া ডিছকাছ কৰিব তেতিয়া তেওঁলোকৰ মাজত কি কৰিব সহায় সহযোগিতা বৃদ্ধিৰ লগতে সামাজিক গুণৰো কি হয় বিকাশ সাধন হয় গতিকে আমি এটা বস্তু কি গম পালোঁ যে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম মানে হৈছে যে ছাত্ৰ ছাত্ৰীসকলক কৰ্মৰ মাজেৰে শিক্ষা দিয়া আৰু কৰ্মৰ মাজেৰে শিক্ষা দিলে ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন হয় আৰু লগতে সৃজনী শক্তিৰ আৰু গঠনমূলক শক্তিৰ বিকাশ সাধন হয় তাৰপিছত আছে কি অপৃথকীকৰণ পাঠ্যক্ৰম অপৃথকীকৰণ এই নামটোৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে পৃথকীকৰণ আৰু অপৃথকীকৰণ মানে কি পৃথকীকৰণ মানে হৈছে বস্তুটোক কি কৰা ছেপাৰেট কৰা অৰ্থাৎ বেলেগ বেলেগ কৰা ঠিক আছে কিন্তু অপৃথকীকৰণ মানে হৈছে ছেপাৰেট নকৰা একেলগে কৰা এতিয়া চোৱা অপৃথকীকৰণ পাঠ্যক্ৰম হৈছে যে এনেকুৱা এটা পাঠ্যক্ৰম যি পাঠ্যক্ৰমে বিভিন্ন বিষয়ৰ ওপৰত ছেপাৰেট কৰি বা বিশেষভাৱে বেলেগ বেলেগকৈ শিক্ষা প্ৰদান নকৰে এই পাঠ্যক্ৰমে এইটো বিশ্বাস কৰে যে আমি যদি শিক্ষাৰ্থীৰ বা শিশুৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব বিচাৰোঁ তেতিয়াহ'লে শিক্ষাৰ্থীক সামগ্ৰিকভাৱে শিক্ষা প্ৰদান কৰিব লাগিব কাৰণ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ হ'লে বিভিন্ন বিষয়ৰ জ্ঞান থকাটো নিতান্তই প্ৰয়োজন আৰু সেইকাৰণে অপৃথকীকৰণ পাঠ্যক্ৰমে কোনো বিষয়ক বেলেগ বেলেগ কৰি শিক্ষা প্ৰদান নকৰে সব বিষয়ৰ কনচেপ্ট একেলগে মিক্স কৰি শিক্ষা প্ৰদান কৰে কাৰণ তেতিয়াহে শিক্ষাৰ্থীৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন হ'ব ঠিক আছে এতিয়া চোৱা আমি কি কৰি আছোঁ লজিক পঢ়ি আছোঁ লজিকৰ সম্পূৰ্ণ মানে লজিকৰ যিটো কনচেপ্ট সেইটো কিন্তু আমাৰ কমাৰ্চ বা ছায়েন্সৰ ষ্টুডেণ্টে পোৱা নাই আকৌ ছায়েন্সৰ এনেকুৱা কিছুমান ছাবজেক্ট আছে ধৰা বা কমাৰ্চৰ এনেকুৱা কিছুমান ছাবজেক্ট আছে ইনকাম টেক্স তাৰপিছত বেংক বিষয়ক ৰিলেটেড এইবিলাক বিষয় কিন্তু আমি আকৌ ইয়াতে পঢ়া নাই আৰ্টছত পঢ়া নাই কিন্তু অপৃথকীকৰণ পাঠ্যক্ৰমে এইটো কথা কৈছে যে শিক্ষাৰ্থীৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বা সামগ্ৰিক দিশৰ বিকাশ সাধন কৰিবলৈ হ'লে সকলো বিষয়ৰ জ্ঞান থকাটো নিতান্তই প্ৰয়োজন আৰু সেইকাৰণে অপৃথকীকৰণ পাঠ্যক্ৰমে কোনো এটা বিষয়ক পৃথকভাৱে বেলেগ বেলেগকৈ শিক্ষা প্ৰদান নকৰে সকলো বিষয়ৰ সামগ্ৰিকভাৱে একত্ৰিতকৰণ কৰি একেলগে শিক্ষা প্ৰদান কৰে কাৰণ এই পাঠ্যক্ৰমে বিশ্বাস কৰে যে শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ কাৰণে সকলো বিষয়ৰ একত্ৰীকৰণ কৰাটো দৰকাৰ কাৰণ সেই একত্ৰীকৰণেহে কৰ্মৰ যোগেদি সংহতি আনিব পাৰে তাৰপিছত আহিলে বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম তোমালোকে নিশ্চয় আগে পিছে শুনাই পাইছা যে বুনিয়াদী শিক্ষাৰ জন্মদাতা কোন আছিলে আমি সবেই জানো বুনিয়াদী শিক্ষাৰ জন্মদাতা আছিলে কি মহাত্মা গান্ধী কাৰণ মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাটো এইটো হৈছে যে বুনিয়াদী শিক্ষাই কৈছিলে যে ছাত্ৰ ছাত্ৰীসকলক আমি কিছুমান কেঁচা মালৰ যোগেদি শিক্ষা দিব লাগে কেঁচা মাল ঠিক আছে যেনেকুৱা বাঁহ বেত এইবিলাকতো কেঁচা থাকে কিছুমান চব্জি তো সেনেকুৱা কৈছে যে কিছুমান কেঁচা মালৰ যোগেদি শিক্ষা দিব লাগে আৰু যিটোৱে শিক্ষাৰ্থীসকলৰ অকল সামগ্ৰিক ব্যক্তিত্বৰ নহয় দেহ মন আৰু আত্মাৰ বিকাশ সাধন কৰিব বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমটো অলপমান বেলেগ কাৰণ ইয়াৰ আগত আমি যিকেইটা পাঠ্যক্ৰমৰ প্ৰকাৰ পাইছোঁ শিক্ষাৰ্থীৰ দেহ মন আৰু আত্মাৰ একেলগে বিকাশৰ ওপৰত গুৰুত্ব দিয়া নাই কিন্তু বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম এইটো কৈছে যে এনেকুৱা ধৰণে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিব লাগে যাতে শিক্ষাৰ্থীৰ দেহ মন আৰু আত্মাৰ সম্পূৰ্ণ বিকাশত গুৰুত্ব দিয়ে আৰু সম্পূৰ্ণ এনেকুৱা দেহ মন আৰু আত্মাৰ বিকাশ সাধন কৰিবলৈ হ'লে মহাত্মা গান্ধীয়ে কৈছে যে ছাত্ৰ ছাত্ৰীসকলক আমি কেঁচা মালৰ যোগেদি শিক্ষা প্ৰদান কৰিব লাগিব আৰু বুনিয়াদী শিক্ষা সম্পৰ্কে তোমালোকে ডিটেইলছ এইটো চেপ্টাৰ নহয় লাষ্ট চেপ্টাৰত পাবা তোমালোকে এতিয়া চোৱা যে দেহ মন আৰু আত্মাৰ সম্পূৰ্ণ বিকাশ সাধন কৰিবলৈ হ'লে বুনিয়াদী শিক্ষাৰ দৰকাৰ বা বুনিয়াদী পাঠ্যক্ৰমৰ দৰকাৰ সহসম্বন্ধৰ নীতি এই পাঠ্যক্ৰমৰ মূল কথা কাৰণ এই পাঠ্যক্ৰমৰ স্ৰষ্টাসকলে বিশ্বাস কৰিছিল যে কিছুমান উদ্দেশ্যধৰ্মী ক্ৰিয়াকলাপৰ দ্বাৰা জ্ঞানৰ যোগান ধৰিব লাগে কাৰণ বাস্তৱ অভিজ্ঞতা আৰু ব্যক্তিগত নিৰীক্ষণে হ'ল প্ৰকৃত জ্ঞান চোৱা এইদৰে বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমে শিক্ষাৰ বাস্তৱিক দিশত বেছি গুৰুত্ব দিছে ছাত্ৰ ছাত্ৰীৰ অন্তৰত দেশপ্ৰেম অনুভূতি বিকাশ কৰাটো এই পাঠ্যক্ৰমৰ মূল লক্ষ্য বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলে নিজে
চাব ঠিক আছে চোৱা ইয়াতে দিছে যে বাস্তৱ অভিজ্ঞতা আৰু ব্যক্তিগত নিৰীক্ষণে হ'ল প্ৰকৃতিৰ জ্ঞান শিক্ষাৰ্থীসকলে নিজে কাম কৰি বাস্তৱ অভিজ্ঞতা এটা পাব আৰু নিজে নিৰীক্ষণ কৰি এটা কাম কৰিব এক্সাম্পল স্বৰূপে তোমাক যদি কোনোবাই কয় ভাত ৰান্ধিবলৈ কেনেকুৱাকৈ ভাত ৰান্ধিব লাগিব তোমাক যদি কোনোবাই কয় চাউল ধুবা কোনোবাই কৈ দিছে নখৰ এনেকুৱা দুই কৰমানকৈ পানী দিবা আৰু লগতে বহাই দিবা কিন্তু সেইটো বস্তু তুমি শুনাতকৈ যেতিয়া নিজে কৰিবা এক্সপেৰিমেণ্ট কোনোবাই কৈ আছে তুমি লগালগ সেইটো বস্তু এক্সপেৰিমেণ্ট কৰি আছা তেতিয়া তুমি মানে এক্সপেৰিমেণ্ট মানে হৈছে ব্যক্তিগত নিৰীক্ষণ ঠিক আছে আৰু যেতিয়া তুমি এই ব্যক্তিগত নিৰীক্ষণ কৰিবা তেতিয়া তোমাৰ সেই বিষয়টো বেছি পাৰ্মানেণ্ট হ'ব নে কোনোবাই কৈ দিছে সেইটো বিষয় পাৰ্মানেণ্ট হ'ব অবভিয়াছলি তুমি যেতিয়া নিৰীক্ষণ কৰি শিকিছা সেই বিষয়টো কি হ'ব বেছি পাৰ্মানেণ্ট হ'ব তো সেইকাৰণে বুনিয়াদী শিক্ষাৰ মূল লক্ষ্য হৈছে যে শিক্ষাৰ্থীসকলক আমি কেঁচা মালৰ যোগেদি শিক্ষা দিব লাগে যাতে শিক্ষাৰ্থীসকলৰ দেহ মন আৰু আত্মা মানে শিক্ষাৰ লগত এই তিনিটা দিশ কি হৈ থাকে জড়িত হৈ থাকে দৈহিকভাৱে মানসিকভাৱে আৰু অন্তৰাত্মাৰ যোগেদি যিকোনো বিষয়ৰ শিক্ষা লাভ কৰিব পাৰে আৰু তেনেকুৱা ধৰণে শিক্ষা লাভ কৰাৰ পিছত সেই শিক্ষা কেতিয়াও শিক্ষাৰ্থীয়ে কি নাযায় পাহৰি নাযায় আৰু লগতে এই পাঠ্যক্ৰমৰ আৰু এটা মূল উদ্দেশ্য হৈছে কি যে শিক্ষাৰ্থীসকলৰ অন্তৰত দেশপ্ৰেমৰ মনোভাৱ যোগাই তোলা আৰু এইটো দেশপ্ৰেম থাকিবই কাৰণ ইয়াৰ মূল শ্ৰোতা কোন আছিলে মহাত্মা গান্ধী আছিলে গতিকে মহাত্মা গান্ধীয়ে কৈছিলে যে ইয়াৰ যোগেদি শিক্ষাৰ্থীসকলৰ মনত কি কৰিব লাগে দেশপ্ৰেমৰ অনুভূতি যোগাই তুলিব লাগে ইয়াৰ পিছত আহিলে ভাৰসাম্য পাঠ্যক্ৰম বা জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম এতিয়া চব ভাৰসাম্য বুলি ক'লে আমি কি বুজো মানে বেলেঞ্চড অৰ্থাৎ সকলো দিশতে বেলেঞ্চ মেইনটেইন কৰা ভাৰসাম্য মেইনটেইন কৰা ঠিক আছে এতিয়া এইবিধ পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ আটাইবোৰ গুৰুত্বপূৰ্ণ নীতিকে সামৰি ল'বলৈ চেষ্টা কৰা হয় আৰু তাৰ পাছত বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্ৰিয়াকলাপ আৰু বিষয়সমূহ নিৰ্বাচন কৰা হয় তাৰমানে কি ভাৰসাম্য পাঠ্যক্ৰম এইটোৱে বুজাইছে যে ভাৰসাম্য পাঠ্যক্ৰমৰ কিছুমান নীতি আছে প্ৰস্তুতিৰ কিছুমান নীতি আছে সেই প্ৰস্তুতিৰ নীতিকেইটা সামৰি লয় আৰু সেইমতে কোন ক্লাছৰ শিক্ষাৰ্থীৰ কাৰণে বা কোন বয়সৰ শিক্ষাৰ্থীৰ কাৰণে কেনেকুৱা পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব কেনেকুৱা কাৰ্যকলাপ বা ক্ৰিয়াকলাপ অন্তৰ্ভুক্ত কৰিব লাগিব সেইমতে পাঠ্যক্ৰমটো কি কৰে নিৰ্বাচন কৰে কাৰণ এইবিধ পাঠ্যক্ৰমত কোনো ধৰণৰ ডিফেক্ট নাই এইবিধ পাঠ্যক্ৰম প্ৰস্তুতিৰ সকলোবোৰ নীতি মানি লৈ কোন ক্লাছৰ বা কোন বয়সৰ শিক্ষাৰ্থীৰ কাৰণে কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আৰু বিষয় বা আৰু ক্ৰিয়াকলাপ প্ৰস্তুত কৰিব লাগে সেইসমূহ কি কৰে নিৰ্বাচন কৰে আৰু এইবিধ পাঠ্যক্ৰম মানৱ জীৱনৰ প্ৰতিটো ক্ৰিয়াকলাপৰ দিশকে সামৰি লয় আৰু এইবিধ পাঠ্যক্ৰমে সেইকাৰণে দিছে জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম কাৰণ জীৱনত তোমাৰ যি বিষয় দৰকাৰ হৈ আছে সেইবোৰ দিশ এইবিধ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে আৰু এইদৰে জীৱনভিত্তিক পাঠ্যক্ৰম ব্যক্তি আৰু সমাজৰ প্ৰয়োজন কি কৰে পূৰণ কৰে আৰু এই সাংস্কৃতিক সম্পদসমূহ এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ হস্তান্তৰ হয় আৰু এই যিবিলাক জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হয় এইবিলাক এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ হস্তান্তৰ হয় কেনেকুৱা কাৰণ আজি 10 বছৰ আগতে তোমাৰ কোনোবাই পঢ়িছিলে আজি তুমি কি কৰিছা তুমি নিজে পঢ়ি আছা আৰু 20 বছৰ পিছত তোমাৰ বাচ্চাই পঢ়িব তো সেইকাৰণে কৈছে যে এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ হস্তান্তৰ কৰে আৰু বৰ্তমানক ব্যাখ্যা কৰে আৰু ভৱিষ্যতৰ বিষয়ে পৰিকল্পনা কৰে আৰু সেইটোৱে হৈছে কি জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম আৰু এইদৰে এইবিধ পাঠ্যক্ৰমে শিশুসকলক বৰ্তমান সমাজৰ পৰিৱৰ্তনশীল আৰু জটিল সমাজখনত সমাজন কৰাত সক্ষম কৰি তোলে কাৰণ এইবিধ পাঠ্যক্ৰমে কি কৰে আমাৰ বৰ্তমান ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি বিষয়সমূহ পাঠ্যক্ৰমত কি কৰে অন্তৰ্ভুক্ত কৰে আৰু সেইকাৰণে এইবিধ পাঠ্যক্ৰমে শিশুসকলৰ যিটো পৰিৱৰ্তনশীল সমাজ তাৰ লগত সমাযোজন কৰাত কি কৰে সহায় কৰে গতিকে আমি সবতকৈ যদি আমি পাওঁ যে কোনবিধ পাঠ্যক্ৰম বেছি উপযোগী সেইটো আমি পাম যে জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম বা ভাৰসাম্য পাঠ্যক্ৰম কাৰণ এইবিধ পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলৰ যে ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন পূৰণ কৰে আৰু তাৰ যোগেদি শিক্ষাৰ্থীসকলে এই পৰিৱৰ্তনশীল সমাজৰ লগত উপযুক্তভাৱে খাপ খোৱাত কি হয় নিজকে সহায় কৰিব পাৰে বা উপযুক্তভাৱে খাপ খোৱাত নিজকে উপযুক্ত কৰি তোলে আৰু লাষ্ট ওৱান হৈছে কি অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম দ্য এক্সপিৰিয়েঞ্চ কাৰিকুলাম
এতিয়া চোৱা অভিজ্ঞতা মানে এক্সপেৰিমেণ্টেল তুমি কিবা এটা পৰীক্ষা কৰি তাৰ পৰা তুমি কি কৰিছা জ্ঞান লাভ কৰিছা সেইটো হৈছে কি অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম মানে তুমি যি কৰিবা তাৰ পৰা কি কৰিবা জ্ঞান লাভ কৰিবা ঠিক আছে তো এইবিধ পাঠ্যক্ৰমে উন্নত মানৰ আৰু বিভিন্ন ধৰণৰ জ্ঞান কৌশল মনোভাৱ আদিৰ অভিজ্ঞতাৰ যোগান ধৰে যেনেকুৱা অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম ডক্টৰবিলাকে কি কৰে অভিজ্ঞতা লাভ কৰে ন এনেকুৱা পেচেণ্টক এনেকুৱা হেৰি দিব লাগে তো সেনেকুৱা ধৰণৰ অভিজ্ঞতা এইবিধ পাঠ্যক্ৰমৰ পৰা উন্নত মানৰ জ্ঞান অভিজ্ঞতা বা মনোভাৱ কৌশল আদি কি কৰে লাভ কৰে আৰু এনে পাঠ্যক্ৰমৰ পৰা শিক্ষাৰ্থীয়ে জ্ঞান আৰু বাস্তৱ জীৱনৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয় আৰু শিক্ষাৰ্থীয়ে এবিধ পাঠ্যক্ৰমৰ যোগেদি জ্ঞান অভিজ্ঞতা লাভ কৰে আৰু বাস্তৱ জীৱনৰ মাজত গভীৰ সম্পৰ্ক উপলব্ধি কৰিবলৈ সক্ষম হয় আৰু শিক্ষাবিদ জন্ডিয়ে শিশুৰ অভিজ্ঞতাকে শিক্ষাৰ একমাত্ৰ মৌলিক আৰু ফলপ্ৰসূ উপাদান বুলি উল্লেখ কৰিছে আৰু জন্ডিয়ে কি কৰিছে শিশুৰ অভিজ্ঞতাকেই শিক্ষাৰ একমাত্ৰ মৌলিক উপাদান বুলি উল্লেখ কৰিছে অৰ্থাৎ এইটো হৈছে কি আমাৰ অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম য'ত শিক্ষাৰ্থীসকলে শিক্ষা লাভ কৰি বিভিন্ন ধৰণৰ উন্নত মানৰ জ্ঞান অভিজ্ঞতা লাভ কৰিব পাৰে তো ডিয়াৰ ষ্টুডেণ্টছ এইখিনিতে আমি অভিজ্ঞতা পাঠ্যক্ৰমৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে জ্ঞান অভিজ্ঞতা লাভ কৰিলোঁ আমি পালোঁ ইয়াতে পাঠ্যক্ৰমৰ প্ৰকাৰ কেইটা 6টা আৰু সেই 6টা পাঠ্যক্ৰমৰ কনচেপ্টটো ভালকৈ ক্লিয়াৰ ৰাখিবা কেতিয়াবা এই বিভিন্ন পাঠ্যক্ৰমৰ মাজত কি আহে পাৰ্থক্য লিখিব আহে দুটাৰ মাজত যেনেকুৱা ধৰা এক্সাম্পল স্বৰূপে ধৰা পৰম্পৰাগত পাঠ্যক্ৰম আৰু ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম দুটাৰ মাজত ধুনীয়াকৈ পাৰ্থক্য আহি যায় এইটো হয়নে নহয় পৰম্পৰাগত পাঠ্যক্ৰম হৈছে ট্ৰেডিশ্যনেল অৰ্থাৎ ইয়াতে বিষয়কেন্দ্ৰিক ইয়াতে ক্ৰিয়াকলাপৰ কোনো স্থানে নাই কিন্তু ক্ৰিয়াভিত্তিক পাঠ্যক্ৰমত ক্ৰিয়াকলাপৰ স্থান আছে গতিকে এই দুটা এটা আনটোৰ কি হয় বিপৰীত হয় গতিকে এই দুটাৰ মাজত কেতিয়াবা পাৰ্থক্য আহে তোমালোকে প্ৰতিটো পাঠ্যক্ৰমৰ প্ৰকাৰ সম্পৰ্কে কনচেপ্ট সম্পৰ্কে জানিবা কেতিয়াবা এনেকৈ আহে পাঠ্যক্ৰমৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আলোচনা কৰা তো ধুনীয়াকৈ তুমি চবকেইটা প্ৰকাৰৰ কনচেপ্টখিনি লিখিবই লাগিব তো সেইকাৰণে এইটো ভালকৈ পঢ়িবা আৰু মই আশা কৰিছোঁ তোমালোকে এই পাঠ্যক্ৰমৰ প্ৰকাৰকেইটা ভালদৰে বুজি পাইছা যদি কিবা কনফিউজ থাকে মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তো থেংক ইউ ছ' মাছ